আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ অভিনন্দন অনুষ্ঠান, যি আমাৰ ডিমৰীয়াৰ চাহ জনগোষ্ঠী ছাত্ৰ ছাত্ৰীসকল আছে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত, তেওঁলোকে যি পাৰদৰ্শিতাৰে আজি তেওঁলোকে এই মানে তেওঁলোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, আৰু যাতে আমাৰ চাহ জনগোষ্ঠীয় সমাজখনে আকৌ শিক্ষাৰ দিশত আগবাঢ়ি যাব পাৰে, আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে অনাগত দিনত উচ্চতৰ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকে যাতে উৎসাহ হয়, তেওঁলোকক উৎসাহ যোগোৱাৰ অৰ্থে আমি এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসে যাতে আমাৰ জনগোষ্ঠীটোক বিভিন্ন দিশত উত্তৰণ কৰক। আজি মুঠ আমি ৭৫গৰাকী ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমাৰ লিষ্ট হৈছে, কিন্তু আমি গম পাইছোঁ আকৌ কেইগৰাকীমান বাঢ়িছে, প্ৰায় ৮০গৰাকীমান ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আমি বিশিষ্ট ব্যক্তি হিচাপে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক জগদীশ বাৰেক ডাঙৰীয়া আছে আমাৰ মাজত, আৰু আমাৰ সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ খনিকৰ ছাৰ, জুৰি দেৱী গোস্বামী বাইদেউ আমাৰ মাজত আছে। তেওঁলোকে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা, আৰু তেওঁলোকে আমাৰ এই যি অভিনন্দন অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক বিশেষভাৱে আমন্ত্ৰণ কৰিছোঁ।